ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এক আজব কাণ্ড। সোণাৰীৰ এটা পৰিয়ালক চমজালে মৃত আত্মীয়ৰ পৰিৱৰ্তে অন্য লোকৰ মৃতদেহ আৰু মৃতদেহ সংস্কাৰৰ পূৰ্বে পোহৰলৈ আহে এই ঘটনা। আৰু এক বাইক দুৰ্ঘটনাত আহত হৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল খামলুং বাগিচাৰ মনোজ বাউৰী নামৰ যুৱকজনৰ। আৰু মনোজৰ মৃতদেহৰ পৰিৱৰ্তে অন্য এজন ব্যক্তিৰ মৃতদেহ পৰিয়ালটোক চমজাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। আমি পুনৰ জনাইছোঁ, ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ সংঘটিত হৈছে এক আজব কাণ্ড। সোণাৰীৰ এটা পৰিয়ালক চমজালে মৃত আত্মীয়ৰ পৰিৱৰ্তে অন্য লোকৰ মৃতদেহ আৰু মৃতদেহ সৎকাৰৰ পূৰ্বে পোহৰলৈ আহে এই ঘটনা। আৰু এক বাইক দুৰ্ঘটনাত আহত হৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল খামলুং বাগিচাৰ মনোজ বাউৰী নামৰ যুৱকজনৰ। আৰু মনোজৰ মৃতদেহৰ পৰিৱৰ্তে অন্য এজন ব্যক্তিৰ মৃতদেহ পৰিয়ালটোক চমজাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। মৃত্যু হোৱাৰ পিছত তেওঁলোকে ক'লে যে পোষ্টমাৰ্টম কৰি নিব লাগিব। আৰু আজি পোষ্টমাৰ্টম কৰি আমাক অসম মেডিকেলৰ পৰা যি ডেড বডি যি পঠাইছে, এই ডেড বডিটো আমাৰ মনোজ বাউৰী ডেড বডি নহয়। আমি এইটো গোটেই খামলুঙৰ ৰাইজে গম পাইছে, চাইছে। বহুত বয়সস্থ মানুহ এজনৰ ডেড বডি আমাক দি পঠাইছে। আৰু মনোজৰ বয়স প্ৰায় 19-20 বছৰ হ'ব। আৰু ই যেতিয়া মানে বাইকৰ পৰা পৰিছিলে, তাৰ স্পট আমি চাইছিলোঁ, তাৰ ফটো ভিডিঅ' আমি চাইছোঁ। আৰু ইয়াত কোনো মানে চেহেৰাত আমি স্পট দেখি পোৱা নাই, দেখা নাই। আমি খামলুংবাসী ৰাইজে আমাৰ যিজন ল'ৰা ঢুকাইছে মনোজ বাউৰী, আমি মনোজ বাউৰীৰ মৃত্যুৰ যিটো ডেড বডি আমি দাবী কৰিছোঁ, আমাক তাৰ ডেড বডি লাগিব।